আমাৰ খেতি-বাতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে এই বানপানীৰ কবলত পৰি। তাৰোপৰি মোৰ ব্যৱসায়িক অলপ ধান আছিলে, প্ৰায় 8 পৰা 9 লাখ টকাৰ ভিতৰত ধান আছিলে। সেই ধানখিনি বানপানীয়ে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। আৰু মোৰ মূল ব্যৱসায় আছিলে ধানৰ ব্যৱসায়, এতিয়া গতিকে মোৰ জীৱিকাই শেষ হৈ গৈছে। আৰু মোৰ সম্পূৰ্ণ এই ধানখিনি ঋণত লৈ লোৱা আছিলে। মোৰ ঋণ আছিলে, এই বন্ধন বেংকৰ পৰা ঋণ লোৱা আছিলে। গতিকে অলপ ধানো মই বচাব পৰা নাই। যিখিনি ধান বিজনেছ লোন লৈছিলে নে বেলেগ লোন লৈছিলে? না মই পাৰ্চনেল লোন লৈছিলোঁ। ইঞ্চুৰেঞ্চ আছিলে নে আপোনাৰ? মোৰ ইঞ্চুৰেঞ্চ নাছিলে। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ এটাই আহ্বান জনাম, তেওঁলোকে যাতে মোৰ ক্ষতিখিনি অলপ হ'লেও কিবা অনুদান আগবঢ়াই মোক জীৱনটো জীয়াই ৰখাত সহায় কৰে যেন। হয়, আমাৰ এই ঠাইডোখৰ হ'ল, এইটো পাৰ হ'ল আমাৰ দগাঁৱৰ হেৰি, আৰু এই চাইডটো হ'ল আমাৰ তামুলী পুখুৰী। গতিকে আৰু এই তামুলী পুখুৰী, দগাঁও, লগতে নিমাই আৰু বেতনী বান্ধ সম্পূৰ্ণ পানীত মানে ডুব গৈ আছে আজি পৰ্যন্তলৈকে। আজি 8 দিন হ'ল। আজি 8 দিনৰ পিছতো আমি মানে ঘৰৰ ভিতৰত সোমাব পৰা নাই। সকলো আমাৰ কাপোৰ কানিৰ পৰা আদি কৰি এনেকুৱা হৈছে মানে আমাৰ সোণৰ গহনা পৰ্যন্ত হেৰাই গৈছে বানপানী পলক হেৰিয়াত পৰি পেলাই, সকলো উটি গুচি গৈছে। গতিকে আমাৰ মানে এতিয়া কি হৈছে, আমি একেবাৰে সৰ্বসাৰা হৈ গ'লো। আমি এতিয়া আমাৰ মানে জীৱনটো আমি আকৌ জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগিব। আমাৰ এনেকুৱা মানে থাকিবলৈ আমাৰ ঠাই নাইকিয়া হৈছে। মানে ইয়াত কেঁচুৱা আছে, কেঁচুৱা মানে থাকিবলৈ জেগা নাইকিয়া হৈছে। আনকি বৰষুণৰ ইয়াত আমাৰ ভাল এখন টিউপালৰ মানে অভাৱ হৈছে। টিউপাল এখনৰ কাৰণেও আমি মানে আজি হাহাকাৰ কৰিব লগা হৈছে। এডোখৰ পিন্ধা কাপোৰৰ কাৰণে আমি হাহাকাৰ কৰিব লগা হৈছে। এমুঠি ভাতৰ কাৰণে আমি হাহাকাৰ কৰিব লগা হৈছে। সেয়ে আমি চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ। গতিকে চৰকাৰে যাতে এই পৰিয়ালখিনিক তেওঁলোকে যাতে এটা উচিত যাতে আমাক ক্ষতিপূৰণ দি পেলাই পৰিয়ালখিনি যাতে উদ্ধাৰ কৰে, এয়াই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।